আপোনালোকে নিউজত পাইছেনে নাই জানো কেইটামান ইউটিউবাৰৰ বিষয়ে জুৱা খেলিবলৈ বোলে মানুহক উচতাই এতিয়া সেইকেইটাৰ বোলে গম পাইছোঁ কি মানুহবিলাকে মানে কৈছে এতিয়া বোলে সেইকেইটাৰ টোপনি হৰি গৈছে ফটা লেভেল ওলাই গৈছে এতিয়া পাইছে মজা। গুড মৰ্ণিং সকলোলৈকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওকচোন আজি মোৰ মানে নহয় এয়া দেখিছেনে আৰু কাম বাকী থাকিয়ে গ'ল 3 পিচমান মানে কমিলে এইয়া সেইখিনিৰ কাৰণে এতিয়া আকৌ আহিম বুলি কৈছে। বাপৰে কেনেকৈ মানুহ এগৰাকীক মাতিছোঁ সহায়িকা হিচাপে বাৰু তেওঁ আহি পাব 10টা বজাত। প্ৰতিটো ৰুম চাফা কৰিব লাগিব গম পাইছেনে ইমান লেতেৰা হৈছে বাপৰে। এদিনতে যদি কামখিনি হৈ যোৱা হয় ভাল আছিলে কিন্তু নহ'লগৈ নহয়। কাম থাকিলে মোৰ টোপনি নাহে গম পাইছে। বৰষুণ দি আছে যেনিনো চাওকচোন এইবিলাক ফুলবিলাক মই চব ধুই দিছোঁ যিহেতু এইবিলাক ৱালবিলাক ফুটা কৰোঁতে হেৰি হয় ন ধূলিবিলাক পৰে যে এইবিলাক দেখিছে চব ফুলবিলাক ধুই দিছোঁ জানো চব ফুল ধুই পেলাই থৈ দিছোঁ। মানুহ উঠালে মোক শুকাই যাবগৈ। ঘৰ চিলিং লগোৱাৰ পিছত এয়া কাম চাওক আজি এইবিলাক উলিয়াই লৈছোঁ কৰিবৰ কাৰণে চব ধুব লাগিব আকৌ আৰম্ভ কৰিছোঁৱে ধুবলৈ। বৰষুণ দি থাকিলেও মানে এৰা নাই ইমান চেদেলি ভেদেলি হৈ আছে। এইকেইদিন শুই থকা হান উঠি গৈছে। উপায় নাই যিহেতু ঘৰৰ কাম কৰিলে লেতেৰা হ'বই নহয় জানো। মাইকী মানুহ যেতিয়া আৰু চাফা কৰি থাকিম লাহে লাহে দিনটো হাতত লৈ কৰি থাকিম আৰু যি হয় হ'ব। কিন্তু কালি ৰাতি বহুত দেৰি হৈ গৈছেগৈ যে কাম কৰোঁতে কৰোঁতে ভৰিকেইটা একদম পূৰা বিষ হৈ গৈছে। কিন্তু কাপোৰ চববিলাক ধুলোঁ ৰাতিয়ে চব কাপোৰ মেচিনত দি দিছোঁ সেয়া ধুলোঁ। একদম বৰষুণহে কি হয় বতৰটো এৰে নে নেৰে বৰষুণ দি আছে মানে নহ'লে কি হ'ব যে ঠিক নাই। আজি কামবিলাক আধৰুৱাই হয়নে কিয়ে হয়নে। কালি যে কৈছিলোঁ যে মিস্ত্ৰীৰ কাম আমাৰ আধৰুৱা হৈ গ'ল এয়া চাওক সিহঁত 5টা বজাত আহিম বুলি কৈ কিন্তু 9টা চাৰে 9টা বজাত আহিছে হা। আহিলেও মানে কামখিনি হ'ল আৰু ফেনকেইখনো ভালকৈ ধুনীয়াকৈ লগাই দিছে তেহেঁতে এয়া। তাৰপিছত এয়া এতিয়া ভাত খাই আৰু কামটোও আজৰি হৈ গ'ল এতিয়া যাবগৈ আৰু কাৰোবাক যদি এনেকৈ AC মানে চিলিং লগাবলগীয়া হয় ক'ব ভাল লগাই সিহঁতে। মিস্ত্ৰীৰ কাম আজৰি হৈ গ'ল আৰু আমাৰ কাম আজৰি হোৱা নাই। এয়া লাগি আছোঁ বিচনা চিচনা ইফাল সিফাল কৰি আছোঁ। এয়া চব উলট পালট এইটাই ক'ত লুকাই আছে চাচোন কিমান লাজ কৰি এইফালে লুকাই আছেগৈ চাওক। কাম কৰি 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 এই মাত্ৰ আজৰি হৈছে। এতিয়া সময় হৈছে কিমান জানে 7টাই বাজে। এতিয়াহে ৰাতিপুৱাৰ পৰা গাটো ধুই পেলাই ধূপ চাকি জ্বলাই চাহ একাপ খাবলৈ লৈছোঁ। এতিয়াহে আজৰি হৈছোঁ গম পাইছেনে। ইমানেই কাম আজিৰ পৰা আৰু কাম নাই কিন্তু এই সাধাৰণ কিবা কিবি এই সজা মোচা কামকেইটা আছে কিন্তু তাৰ বাহিৰে বেলেগ কাম নাই। ইমানেই কাম নহয় এই মানুহজনীও এতিয়াহে আজৰি হৈছে দেখিছেনে। মই কৈছোঁ বোলো ভাত খাই যাওক যিহেতু মাংস আনিছেগৈ। তাৰপিছতে এয়া চাহ খাবলৈ লৈছোঁ। বিস্কুট আছে খাব মন নাই এই মুড়ি আৰু এয়া এনেকৈ লৈ পেলাই চাহ খাবলৈ লৈছোঁ। তাৰপিছতে মানুহজনী যাবগৈ আৰু আমি দিনটোৰ ব্যস্ততাৰ মাজত মানে থিয়হি কাম কৰা নহয় জানো। এতিয়া বহি দিওঁতে কঁকালটো এনেকুৱা বিষ হৈছে নহয় বা আজি সোনকালে ভাত পানী খাই পেলাই শুব লাগিব আৰু ৰুমকেইটা দেখাম ৰ'ব কেনেকৈ আজি অলপ ওলট পালতো কৰিছোঁ মানে দেখাম। চাহটো খাই লওঁ যে ক'লোঁ যে আজি ৰুমটো মই ওলট পালট ৰুমটো নহয় ৰুমকেইটা ওলট পালট কৰিলোঁ। এইখিনি চাওক এইখিনিত আছিলে এটা এই ডানলপ চোফা আজি উলিয়াই দিলোঁ বহুত নিগনি হয়। এই লগত কাম কৰা মানুহজনী যে মোৰ লগত কাম কৰি আছিলে মানুহজনীক দি দিলোঁ আৰু এইফালে এইখিনি আজি ওলট পালট কৰি দিছোঁ গোটেইখিনি আৰু যোনে মানে এয়া চিলিং লগাবলৈ আহিছিলে সিহঁতৰ হতুৱাই এনেকৈ গজাল মাৰি পেলাই ফুলবিলাক মানে উৎতত কিবা কিবি কৰি থৈছিলোঁ এয়া এনেকৈ দিলোঁ চাওক। আৰু মোৰ ৰুমটোৰো হেৰি কৰিছোঁ আৰু ডাইনিংখন এনেকৈ দিলোঁ। তাৰপিছতে মোৰ ৰুমটো চাব বিচনা আছিল কেনিবা আৰু দি দিলোঁ কেনিবা মানে উইচিঙা আহি আছে কাৰণে হেৰি কৰি দিছোঁ লাইটবিলাক অফ কৰি থৈছিলোঁ।
এখন বিচনাখন বেলেগ ছাইডত আছিলে, আজি তেনেকৈ দিছোঁ। গডৰেজটো উল্টা পুল্টা কৰি পেলাই মানে চব উল্টা পুল্টা কৰি দিছোঁ। এইফালে এনেকৈ দিছোঁ। মাজে মাজে এনেকৈ উলট পালট কৰি থাকিলে মনটোও ভাল লাগে নহয় জানো? মাইকী মানুহক সেইটো মানে ভাল লগা হেৰি আৰু মাজে মাজে তেনেকৈ কৰি থাকোঁ। কিন্তু মোৰ কি হৈছে, 2 বছৰমান একো কৰাই নাছিলোঁ। 2 বছৰমান একে ঠাইতে মানে বস্তুখিনি আছিলে, সেইকাৰণে আজি উলট পালট কৰি পেলাই অকণ হেৰি কৰি দিছোঁ। সেইটো কাৰণে 6:30 7টাই বাজি গ'ল আজি গা ধুওঁতে। সদায়তো কৰিবলৈ মন নাযায় ন, আৰু যোনদিনা কৰিবলৈ মন যায় সেইদিনাখন আৰু ক'ব নালাগে, নাখাই নকৰি হ'লেও মানে কৰি থাকোঁ। গতিকে কি কৰিব। আৰু এটা কথা, ইমান মই নিউজ চাবলৈ পোৱাও নাই, এইকেইদিন কামত লাগি আছোঁ যিহেতু। তথাপিও কিন্তু আজি অলপ কোনোবা কেইজনমানে মোৰ ফ্ৰেণ্ড এজনে আৰু বান্ধৱী দুজনীমানেও হেৰি দিলে, শ্বেয়াৰ কৰিলে। ইউটিউবতো কিবা বোলে হুলস্থুল হৈ আছে, কিবা জুৱা খেলৰ হেৰি লৈ। বাৰু আমাৰে ভাল নহয় জানো? আমি তেনেকুৱা ইমান ডাঙৰ হাই ফাইও নহয়, সৰুকৈ চেনেল এটা খুলিছোঁ, ভাত খোৱা, মাছ খোৱা, শাক খোৱা, এয়া কথাকে পাতি থাকোঁ। গতিকে আমাৰ এই সৰু সৰু ছাবস্ক্ৰাইবাৰবিলাকেই ভাল, আৰু ডাঙৰখিনিতো এয়া দেখিছে টকাৰ লোভত কি কি কৰি ফুৰে। গতিকে আমাৰখিনি যাতে সেইবিলাক জেঙত নপৰে, সকলোকে মানে সেইটো হেৰি দিছোঁ, মানে সকলোকে কৈছোঁ আৰু কথাটো। গতিকে আমাৰ নিচিনা ভাত খোৱা, মাছ খোৱা, কথা পাতি থাকি পেলাই টাইমটো পাছ কৰি থাকিলেই হ'ল। আমাক টকা পইচাও নালাগে, টকা পইচা আশাত আমি খোলাও নাই। আৰু জেঠিটোৱেও বা মোৰ কথাত মানে টিক টিক কৈছে দেই। কথা পাতি থাকিলে ভাগৰ চাগৰ একো মনলৈ নাহে জানেনে? আপোনালোকৰ লগত কথা পাতিলে মোৰ বহুত ভাল লাগে। মানে কিয় মনৰ কথাখিনি মানে প্ৰকাশ কৰি ক'বলৈ পাওঁ ন। আৰু যিহেতু আমাৰ মানে ইমান মানুহ দুনুহ নাপাওঁ, সেইটো কাৰণে মানে মই কথা ক'বলৈ পালে চব পাহৰি যাওঁ। আৰু যোন মানুহে আমাৰ ঘৰত নাহক কিয়, একবাৰ অহাৰ পিছত সি কেতিয়াও মানে নাহোঁ বুলি নকয়, আৰু আহিলে নাই কমেও 1 ঘণ্টা 2 ঘণ্টা বহিবই লাগিব। সেইটো কাৰণে মানে কথা পাতি মোৰ বহুত ভাল লাগে। বাৰু যি কি নহওক, মোক ফটা লেকচাৰ কৰি থাকিবলৈ আপোনালোকৰতো সময় লাগিব নহয় জানো? গতিকে ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ, আজিলৈ সামৰণি মাৰোঁ। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, পাৰে যদি ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই, শুভৰাত্ৰি।